আজিৰ এই ভিডিঅ'টো খুব বেছি স্পেচিয়েল হ'বলৈ গৈছে যিসকল ব্যক্তিৰ ইতিমধ্যে CM ত্ৰিপুলি মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত চিলেকশ্যন হৈছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো খুব বেছি স্পেচিয়েল হ'বলৈ গৈছে আৰু ইম্পৰ্টেণ্ট হ'বলৈ গৈছে কাৰণ তেওঁলোকক দুখনকৈ নথিপত্ৰ ইতিমধ্যে নিবলৈ কোৱা হৈছে আৰু তেওঁলোকক ফোন যোগে হওক কিছুমানক মেছেজ যোগে হওক তেওঁলোকক মাতি পঠিওৱা হৈছে। আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা হয় মোক কমেণ্টত জনাব। ইতিমধ্যে লোৱাৰ আছামৰ কেইখনমান জিলাত ইতিমধ্যে তেওঁলোকক 6 তাৰিখ আৰু 7 তাৰিখে মাতি পঠিওৱা হৈছে এই টকাটো বিতৰণৰ বাবে আৰু আপাৰ আছামৰো কেইখনমান ডিষ্ট্ৰিক্টত ইতিমধ্যে ফোন যোগে বা মেছেজ যোগে মাতি পঠিওৱা হৈছে আৰু এই ফোন বা মেছেজত আপোনালোকক দুখনকৈ নথিপত্ৰ নিবলৈ কোৱা হৈছে আৰু এই নথিপত্ৰ দুখন কেনেকৈ ডাউনলোড কৰিব লাগে কি কৰিব লাগে আজিৰ ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম এই যে ফোন আৰু মেছেজ আপোনালোকৰ তাত আহিছে এই মেছেজ আৰু ফোনত আপোনালোকৰ দুখনকৈ নথিপত্ৰ ইতিমধ্যে নিবলৈ কোৱা হৈছে। সেইটো আপোনালোকৰ কাৰণে মেনশ্যন কৰি দিয়া হৈছে আৰু সেই দুখন একনলেজমেণ্ট ৰিচিপ্ট আৰু আপোনালোকৰ এখন হৈছে ৰেজিষ্ট্ৰেশ্যন ৰিচিপ্ট আৰু কেইবাখনো নথিপত্ৰ আপোনালোকক নিবলৈ কোৱা হৈছে আৰু যেকেইখন আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট সেইটো মোৰ লাষ্ট ভিডিঅ'ত বনাই থোৱা আছে। আপোনালোকে সেই কি ডকুমেণ্ট সেইখিনি আপোনালোকে চাব পাৰে আৰু নেক্সট এতিয়া আপোনালোকক দেখুৱাম মই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে কেনেদৰে ডাউনলোড কৰিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক এইটোৱে দেখুৱাম আৰু এই একনলেজমেণ্ট আৰু আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনাৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি আপুনি বিচাৰে এই প্ৰজেক্ট ৰিপৰ্টখন কেনেদৰে ডাউনলোড কৰিব লাগে যিখন আপোনালোকে এপ্লাই কৰোঁতে প্ৰজেক্ট ৰিপৰ্ট বনাইছিল সেই প্ৰজেক্ট ৰিপৰ্টখন আপলোড দিছিল সেই প্ৰজেক্ট ৰিপৰ্টখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব লাগে এই ভিডিঅ'ত সেইটোও দেখুৱাম। গতিকে টোটেলি এইটো ডকুমেণ্টবোৰ কেনেদৰে ডাউনলোড কৰিব লাগে সেইটো হ'ব। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব মিছ নকৰিব। যদি আপোনালোকে কিছুমান স্কিপ কৰি চাই তেনেহ'লে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো আপোনালোকে গম নাপাব। তো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব বেছি স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ কিয় আপোনালোকক 6 তাৰিখৰ পৰা 16 তাৰিখ আৰু 15 তাৰিখৰ ভিতৰত আপোনালোকক এই টকাবোৰ বিতৰণ সমাপ্ত কৰিব কাৰণ আগলৈ যেতিয়া নিৰ্বাচন আহি আছে। গতিকে যিসকলে এপ্লাই কৰিছিল যোৱা বছৰ তেওঁলোকে 90ৰ পৰা 95% ইতিমধ্যে তেওঁলোকে টকাবোৰ পাব কাৰণ কিয় এইবাৰ চৰকাৰে নিয়মবোৰ কিছুমান চেঞ্জ কৰিছে। চেঞ্জ মানে মই আপোনালোকক কওঁ এইবাৰ যোৱা বছৰ যিখিনি নিবনুৱা এপ্লাই কৰিছিলে বা যিসকল ব্যক্তিয়ে ইতিমধ্যে যোৱা বছৰ এপ্লাই কৰিছিলে এইটো চেম আৰু এই 90 to 95% এই আঁচনিটো পাবই। যিসকলৰ বেংক একাউণ্টৰ চিভিল একেবাৰে কম তেওঁলোকেও এই আঁচনিটো এইবাৰ পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ এইবাৰ এইটো চেম বা এইটো আঁচনি পোৱাৰ খুব বেছি চান্স আছে। তো এতিয়া বোলক বেছি দেৰি নকৰি আমি এই ডকুমেণ্টবিলাক কেনেদৰে ডাউনলোড কৰিব লাগে মই আপোনালোকক মোৰ মোবাইলতে দেখাই আছোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকে বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই। আপোনাৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিজেই এইটো ৰেজিষ্ট্ৰেশ্যন বা একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰিব আৰু প্ৰজেক্ট ৰিপৰ্টখন কেনেদৰে ডাউনলোড কৰিব পাৰে সেইটোও মই আপোনালোকক দেখুৱাই দিম। মই এতিয়া মোবাইল স্ক্ৰীনলৈ আহিছোঁ তাৰপিছত মই আপোনালোকক দেখুৱাম কেনেদৰে ডাউনলোড কৰিব লাগে। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক। মই মোৰ মোবাইলত ক্ৰম ব্ৰাউজাৰ খুলি লৈছোঁ। ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰক। টাইপ কৰিব CM ত্ৰিপুলে ইয়াতে CM ত্ৰিপুলে কৰি আপোনালোকে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে প্ৰথমতে দেখা পাব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইয়াতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত দেখা পাব চাইন আপ আৰু লগইন। ওপৰত ৰাইট চাইডে কোণাত দেখিছে চাইন আপ আৰু লগইন। মই ইয়াতে লগইন কৰি দিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব ইউজাৰ লগ ইন ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। আপোনালোকে যিটো আত্মনিৰ্ভৰশীল অসম আঁচনিটো এপ্লাই কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিল সেইটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব। মই ইয়াতে মোৰ মোবাইল নাম্বাৰটো টাইপ কৰি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত দুটা অপশ্যন আছে। ইয়াতে আছে চুজ ইয়ৰ লগইন উইথ পাছপৰ্ট লগইন উইথ OTP। আপোনালোকে OTP লৈও কৰিব পাৰে আৰু আপোনালোকে পাছপৰ্ট লৈও কৰিব। পাছপৰ্ট হৈছে আপোনালোকৰ যিটো ৰেজিষ্টাৰ কৰোঁতে আত্মনিৰ্ভৰশীল অসম আঁচনিটো পাছপৰ্ট দিছিল সেইটো পাছপৰ্ট আপোনালোকে ইয়াতে দিব লাগিব আৰু যদি আপোনাৰ পাছপৰ্টটো মনত নাই তেনেহ'লে আপোনালোকে ইয়াত OTP লৈও কৰিব পাৰে। মোৰ যিহেতু পাছপৰ্টটো মনত আছে তেনেহ'লে সেইকাৰণে মই ইয়াতে মোৰ পাছপৰ্টটো দি কেনে লগইন কৰি আছোঁ। পাছপৰ্টটো দিয়াৰ পিছত আপোনালোকে ইয়াতে কেপচাটো দিব লাগিব। কেপচাটো মই দি আছোঁ। কেপচাটো দিয়াৰ পিছত মই ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিছোঁ। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এনেকুৱা এখন স্ক্ৰীন অপেন হৈ যাব। মই আপোনালোকক দেখাই আছোঁ। এইখন হৈছে আপোনালোকৰ স্ক্ৰীন। এইখনত আপোনালোকে আপোনালোকৰ একনলেজমেণ্ট ৰেজিষ্ট্ৰেশ্যন সকলো ডাউনলোড কৰিব পাৰিব। আপোনালোকে ইয়াতে চাওক
ইয়াতে দেখিছে এইটো ইয়াতে যদি আপুনি ক্লিক কৰে মই ক্লিক কৰি দেখাই আছোঁ ক্লিক কৰাৰ লগে লগে এইখন আপোনালোকে একনলেজমেণ্ট ৰিচিপ্ট ঠিক আছে আপোনালোকে একেবাৰে তলত যাই প্ৰিণ্ট অপশ্যনত ক্লিক কৰি এইখন আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব ঠিক আছে তাৰপিছত মই এতিয়া বেক গিছোঁ বেক যোৱাৰ পিছত আপোনালোকে এইটো অপশ্যন দেখিছে আৰু তলত এইটো অপশ্যনত আপোনালোকে দেখা পাব এইটো অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে এইখন এখন আপোনালোকে একনলেজমেণ্ট ৰিচিপ্ট ডাউনলোড হৈ যাব দেখা পাব তাৰপিছত এইখনো আপোনালোকে একদম একেবাৰে তলত যায় এই প্ৰিণ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে এই দুখন আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব ঠিক আছে তাৰপিছত আপোনালোকে যদি বিচাৰে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টখনো প্ৰিণ্ট দিব খোজে তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত মই আপোনালোকক দেখাই আছোঁ ক্লিক কৰি পেলাই ইয়াতে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন অপেন হৈ যাব তাত আপোনালোকে তলত যাব তলত যোৱাৰ লগে লগে আপোনালোকে এই যে দেখিছে আপলোড প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে ভিউ আৰু ডাউনলোড কৰি দিলে আপোনালোকৰ তাত আপোনালোকৰ যিখন প্ৰজেক্ট আছিল সেই প্ৰজেক্ট ৰিপৰ্টখন ডাউনলোড কৰিব পাৰিব ঠিক আছে মই আপোনালোকক দেখুৱাই দিলোঁ এইখিনি আছিল আপোনালোকৰ এই নথিপত্ৰখিনি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হওক একনলেজমেণ্ট হওক আৰু প্ৰজেক্ট ৰিপৰ্ট হওক আপোনালোকে ইয়াতেই ডাউনলোড কৰিব পাৰিব যিখিনি নথিপত্ৰ লাগে